শিৱসাগৰৰ গাঁও এখনত বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক আজি আমি সাহায্য দিব আহিলো। এই গাঁওখনত মানে এতিয়ালৈকে পানী শুকুৱাই নাই আৰু ঘৰৰ ভিতৰবিলাকত এতিয়াও পানী হৈয়ে আছে। যিসকলে আমাক টকা পইচা বস্তুৰে সহায় কৰিছিলে সকলোকে ধন্যবাদ জনাইছো আৰু আপোনালোকৰ সেই সহায়বোৰ লৈ আহি বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক আমাৰ ফালৰ পৰা যিখিনি পাৰো সেইখিনি সহায় কৰিবলৈ চেষ্টা কৰি আছো। আৰু গাঁৱৰ ভিতৰৰ কিছুমান মানুহক আমি এনেকে ভেলত উঠি গৈ সাহায্য বিলাবলৈ গৈছিলো। টোকেন কামটোৰ পৰা আমি মানে গাঁৱে গাঁৱে গৈ কোনোবা 10 টকা কোনোবা 20 টকা কোনোবা 100 টকা কোনোবা 2000 সেনেকৈ যি সাহায্য দিছে সেই সাহায্যবিলাক সেই পইচা বা বস্তুবিলাক লৈ আমি মানে আপোনালোকৰ ফালে এই সাহায্য আপোনাৰ এইখিনি একোৱেই নহয় তথাপিও আমাৰ ফালৰ পৰা যিখিনি মানে কি ক'ম আৰু ৰাইজ চাওক না মানুহৰ ঘৰৰ ভিতৰত অৱস্থা কেনেকুৱা গোটেই বোকা বোকা হৈ গৈছে একদম মানুহখিনি বা ৰাতি ক'ত হৈ একদম দেখি মন চন বহুত বেয়া লাগি গৈছে। আৰু বানপানীয়ে যিসকলৰ ঘৰ বাৰী ভাঙি লৈ গৈছে তেওঁলোকে এনেকে ৰাস্তাত শিবিৰ পাতি থাকিব লগা হৈছে। যদিও বা ইয়াত বানপানীৰ সাহায্য দিবা সেই মনটো বহুত বেয়া লাগিছিল কিন্তু এই বাইদেউসকলৰ মানৱতাক দেখি বহুত মনত ভাল লাগিছিল।